Students, welcome to my YouTube channel Concept Hub 360 channel আপোনালোকক স্বাগতম জানাইছো। আজি আমি শিকিম ক্লাস 10 or maths chapter 1 SLC 2026 or most important question আৰু তোমালোকৰ যদি কোৱেশ্চনৰ আনসাৰ লাগে তেন্তে কমেন্ট কৰিবা, মই আনসাৰ খিনি দিবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিওটো আৰম্ভ কৰো। এইটো চেপ্টাৰত SSLC 2026 ত আহিবলগীয়া বহুত গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা আমি আৰম্ভ কৰিম। তো বলক আমি স্টাৰ্ট কৰো। প্ৰথম চেপ্টাৰৰ নাম হৈছে বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰছ। এইটো চেপ্টাৰৰ প্ৰথমটো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হৈছে এইকেইটা তোমালোকে চাবা তোমালোকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা। 2 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন, তোমালোকে ভালকে চাবা আৰু সলিউশন লাগিলে কমেন্ট কৰিবা, মই পিডিএফ খিনি তোমালোকক দি দিম। এইখিনি চাবা মোষ্ট ইম্পৰ্টেণ্ট এইকেইটা এইটো সলিউশন লাগিলে ক'বা আৰু কিবা নোৱাৰিলে মোক কমেন্ট কৰি জনাবা, ঠিক আছে। নেক্সট আৰু আছে তোমাৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন 1.6 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট, ভালকে তোমালোকে এইটো চাই যাবা, ঠিক আছে। নেক্সট কোৱেশ্চন এইটো 3 নম্বৰ কোৱেশ্চন মোষ্ট ইম্পৰ্টেণ্ট। বহুত ভেৰি ইম্পৰ্টেণ্ট এইটো কোৱেশ্চনটো। এইটো চাবাই তোমালোকে, এইটো চাবা এইটো। নেক্সট কোৱেশ্চন এই তিনিটাৰ পৰা এটা পাবাই তোমালোকে কোৱেশ্চন এক্সামত পাবাই, গ্যাৰান্টি দি গ'লো একদম 100%। ভেৰি ইম্পৰ্টেণ্ট। সলিউশন লাগিলে মোক কমেন্ট কৰি জনাবা, ঠিক আছে। আৰু তোমালোকে ভালকে পঢ়ি থাকা, কিবা ডাউটস থাকিলে কমেন্ট কৰি জনাবা, মই ডাউট ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম। তো এইখিনি আছিল আৰু প্ৰিভিয়াছৰ কেইটামান কোৱেশ্চন তোমালোকে চাব পাৰা। 1 নম্বৰটো এইটো বেছ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো। 2 নম্বৰ এইটো, তাৰপিছত তোমালোকে এইটো চাব পাৰা 15, 10, 11, 12 মোষ্ট ইম্পৰ্টেণ্ট। যদি সলিউশন লাগে কমেন্ট কৰি জনাবা তোমালোকে। গোটেইকেইটা মোষ্ট ইম্পৰ্টেণ্ট, গোটেইকেইটা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, কমেন্ট কৰি জনাবা যদি সলিউশন লাগে। 3 মাৰ্কসৰ এইটো 100% গ্যাৰান্টি, এক্সামত পাবা এই কোৱেশ্চনটো। এইটো ভালকে পঢ়ি লোৱা। প্ৰমাণ কৰা যে 3 + √5 অপৰিমেয়, ভালকে পঢ়ি যাবা, এইটোও ভালকে পঢ়ি যাবা। অপৰিমেয় কৰা 2-3টা কোৱেশ্চন তোমালোকে পাবা এক্সামত, ভালকে এইকেইটা চাই যাবা। আৰু যদি সলিউশন লাগে মোক কমেন্ট কৰি জনাবা, মই এনেকৈ গোটেইকেইটা চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা মই আনিম তোমালোকৰ মাজত। আৰু ভিডিও কেইটা ভাল লাগিলে কমেন্ট এটা কৰি দিবা। ভিডিওত কেনেধৰণৰ ভিডিও লাগে, কেনেধৰণৰ নোটছ লাগে কমেন্ট কৰি জনাবা। আৰু বাকি নেক্সট চেপ্টাৰ আমি কালি শিকিম বহুপদ। কালি বহুপদ চেপ্টাৰৰ আমি মোষ্ট ইম্পৰ্টেণ্ট ভিডিও কেইটা আনিম, মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা আনিম, যিটো তোমাৰ এক্সামত বহুত সহায় কৰিব। আৰু যদি সলিউশন লাগে তেন্তে কমেন্ট কৰি জনাবা। থেংক ইউ।